হেল্ল' এভৰিৱান মোৰ মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা পূজা চূজা দিয়া হৈ গ'ল, গোটেই ঘৰখন ধোৱা ধোৱা হৈ আছে। বেটা চাইছেনে, মই ঠিক কৰি পিনি গৈছিলোঁ, গোটেই বিচনা আহি হৈ আছে, মানে কোচত লোৱা নাই। সেইকাৰণে আজিতো প্ৰাৰ্থনা বিচনাতে কৰিব লাগে, সেয়ে আকৌ মোৰ কোচত আহি কৈছে। মই চোন এনেকুৱা কৰিব নাপায়, বিচনাতে কৰিবা কালিৰ পৰা। ঠিক আছে বুলি কৈছে। তাৰপিছত মুখ চুখ ধুৱাই আনিলোঁ। তাৰমানে বড়ো প্লাছ পালে দেখিলে যে মই মোক লগোৱা, তাৰমানে লগোৱাব লাগে, সেইকাৰণে গোটেই দেখুৱাইছে ঘাঁবিলাক। বড়ো প্লাছৰ প্ৰতি ইমান দুৰ্বলতা চাগে চব ল'ৰা ছোৱালীৰ থাকে নেকি। আমাৰ কিন্তু বড়ো প্লাছ দেখিলে হ'ল চিধা ভৰিতে ঘঁহিব আৰু সেই দেখিলে নে কোৱা মানে কাম কৰিলে। তাৰপিছত মই কাপোৰখিনি জাপি ল'লোঁ, কালিৰ আছিলে। মই আকৌ লগে লগে কাপোৰ জপা অভ্যাসেই নাই জানেনে। মই মানে পিছদিনাৰ কাৰণেহে থৈ দিওঁগৈ। তাৰপিছত এইফালে গোটেই ঘৰ ধোৱা ধোৱা হৈ আছে। মোক ভাল লাগে ৰাতিপুৱা ৰাতিপুৱা এনেকৈ ধোঁৱা হ'লে যে ঘৰ কিবা এটা শুদ্ধ শুদ্ধ লাগে। তাৰপিছত বাহিৰৰ বতৰ দেখুৱাম ব'লক। বৰষুণ সেমেকা সেমেকা হৈ আছে বতৰ, আৰু বৰষুণ হোৱা নাই, হ'ব নেকি লাহে লাহে, মানে আহোঁ আহোঁকৈ হৈ আছেগৈ। তাৰপৰা তামোলখিনি ভাবিছোঁ আজি বাকলি এৰুৱাই দিওঁ, বাকলি এৰুৱালে সোনকালে শুকাইগৈ সেইকাৰণে। তাৰপিছত এই আমাৰ চিকু, আজি চিকু যিমান ডাঙৰ হৈছে, আমাৰ বেটাও সিমানেই দিন হৈছেগৈ। মানে বেটা যেতিয়া প্ৰথম খোজকাঢ়িছিলে তেতিয়া আমি চিকু কণা দেখিছেনে কিমান ডাঙৰ হৈ গৈছে। তাৰপিছত গুচি আহিলোঁ পাকঘৰলৈ খোৱা যোগাৰ কৰিবলৈ। বেটাই আজি খাব বোলে সান্দহ, এনেই বোলে অন্য দিন ৰুটি খায়, আজি সান্দহে খাম কৈছে। তাৰপিছত ময়ো তাৰ লগত খাম বুলি কৈছোঁ, যিহেতু মোৰ গাও ভাল নহয় এইকেইদিন, সেইকাৰণে এতিয়া অকণমান সান্দহ খাই পিছত আকৌ পটককৈ ভাত খাই দিব লাগিব, নহ'লে দিগদাৰেই আছে। তাৰপিছত এই দেখিছেনে গাখীৰ চাখীৰ গৰম কৰি দুয়ো লৈ বহিলোগৈ খাবলৈ। তাৰপিছত খোৱা সময়তো মোবাইল লাগে। এতিয়া মোবাইলৰ পৰা আঁতৰাবলৈ কি হৈছে, মই আজিকালি কিবা কিবি কথা মেলোঁ বা কাহিনী ক'ব আৰম্ভ কৰোঁ, বা তাক এনেকৈ ফুচলাই মেলি এনেই কৈছোঁ যে চুলি চোৱাচোন ফচি গৈছে বুলি কৈছোঁ কাণফুলিত। সি চাই দিছে, মানে এনেকৈ বিজি ৰাখি খাই ল'লোঁ দুয়োটাই। বাৰু ভিডিঅ'টি চাই আপোনালোকে কেনে পাইছে নিশ্চয় জনাবচোন। ভাল লাগিলে লাইক এটা কৰি দিব। তামোলখিনি এৰুৱাই লওঁ, যদি ৰ'দ নিদিয়ে পিছবেলালৈকে ভাবিছোঁ আজি গৰম কৰাহে কৰিবই লাগিব, নহ'লে তামোলখিনি পুতে ফুফুলা হ'ব, আৰু ফুফুলা হ'লে চুপাৰি তামোল খাই ভাল নালাগে। আৰু এইখিনি যোগাৰ কৰিছোঁ মই বছৰেকত, বৰ্তমানটো তামোল চলি যাব, যেতিয়া তামোলৰ আকাল হ'ব তেতিয়া খামগৈ, তেতিয়াৰ কাৰণে যোগাৰ কৰি থৈছোঁ। বাৰু মোৰ ভিডিঅ'টি চাই আপোনালোকে কেনে পাইছে নিশ্চয় জনাব। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যিসকলে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। মোৰ ইউটিউব চেনেলটোৰ নাম হৈছে দীপ্তি ৰাণী কুৰ্মী ব্লগ। বাৰু আৰু ইয়াত যদি ফেচবুকত যদি ফ'ল' কৰা নাই ফ'ল' কৰি ল'ব। আজিলৈ আহোঁ, বাই বাই।